আজি দেখা পোৱা গ'ল আজি এই মাত্ৰ মই নিউজত দেখা পালো এজন সংগঠনৰ নেতা তেখেতে কৈছে উৰিয়াম ঘাটত এবাৰ গৰিয়াক উচ্ছেদ কৰিছে এতিয়া কথা হৈ গ'ল গৰিয়া খিলঞ্জিয়া নহয় নেকি আপোনালোকে শুনি লওক আগতে সকলক উচ্ছেদ কৰা হোৱা নাই বা নকৰো কিন্তু আজি উৰিয়াম ঘাটত দেখা গৈছে যে গৰিয়া লোকসকলক উচ্ছেদ কৰা হৈছে উচ্ছেদ এতিয়া শুনা পালে আপোনালোকে কে উৰিয়াম ঘাটত হেনো গৰিয়াক উচ্ছেদ কৰা হৈছে যদি এই নেতাই কোৱা কথাখিনি যদি সঁচা হয় তেতিয়া হলে আসলতে প্ৰশ্ন আহে যে গৰিয়াখিনি খিলঞ্জিয়া নহয় নেকি অকল খিলঞ্জিয়া মানে হিন্দু নেকি অকল খিলঞ্জিয়া মানে অকল মানে অসমীয়াখিনি নেকি মানে বেলেগ অসমীয়া নাই আৰু হিন্দু অসমীয়াখিনিয়ে খিলঞ্জিয়া মুছলমান অসমীয়াখিনি একোৱে নহয় সেইকাৰণে মই কওঁ যে মিয়া গৰিয়া মৰিয়া এইবিলাক ভাগ হৈ লাভ নাই আমাক মাত্ৰ কাজিয়া লগাই আছে একাংশই নিজৰ ভোটৰ লোভৰ কাৰণে আমাৰ মাজত কাজিয়া লগাই আমাক বিভাজন কৰি ৰাখিছে এই কথাষাৰ এতিয়া আমি প্ৰত্যেকজন মুছলমানে বুজিবটো দৰকাৰ কে ইহতে অকল আমাক চকুৰে চাইছে আমি মুছলমান ইহতৰ খিলঞ্জিয়া নাই কাৰণ ইহতৰ নিজে নাজানে খিলঞ্জিয়া ডেফিনেশ্যন কি ইহতে কিডাল খিলঞ্জিয়া কথা কৈ থাকে ইহতে নিজেই নাজানে খিলঞ্জিয়া ডেফিনেশ্যন কোন খিলঞ্জিয়া কাক ক'ব লাগে কোন খিলঞ্জিয়া হেতুকে ইহতৰ ডেফিনেশ্যন নাই ইহতে অকল টুপটু দি কিনে মুছলমানৰ মাজত ভাগটো কৰি ৰাখিছে কেনেকে মুছলমানৰ মাজত ভাগটো হৈ থাকক কেনেকৈ ইহতে ৰাজনীতি ক্ষেত্ৰত ইহতে একদম মজবুত হৈ থাকক ইহতৰ মাজত কিন্তু ভাগ নহয় ইহতৰ 2% কিন্তু কোম্পানীখন একদম ৰাজত্ব কৰি থাকে 4% ৰাজত্ব কৰি থাকে কিন্তু আমি 40% কিন্তু আমি অধিকাৰৰ কাৰণে এটা মাত মাতিবলৈ গণতান্ত্ৰিক হিচাপে আমাৰ কিন্তু হেখিনি সাহস নাই বা আমাৰ হেখিনি মানুহৰ একতা নাই আমি 40% হৈ কেনেও আমাৰ কিন্তু নিজৰ কাৰণে মাত মাতিবলৈ আমাৰ নিজৰ অধিকাৰৰ কাৰণে মাত মাতিবলৈ আমাৰ মানুহৰ মাজত অন্যায় হৈ থাকাৰ কাৰণে মাত মাতিবলৈ আমাৰ মাজত একতা নাই আমি তো যুদ্ধ কৰিবলৈ বিচৰা নাই আমি যুদ্ধ কৰিবলৈ কোনোদিন এখন নিবিচাৰো আমি তো ভাই ককাই দৰে বিচাৰিছো কিন্তু এই সকলে আমাক কোনোদিন এখন ভাই ককাৰে চকৰে চোৱা নাই ইহতৰ দৰে একাংশই সদায় আমাক মাত্ৰ মুছলমান বুলি চাইছে অকল আমাক মাজত ভাগটো কৰিব কাৰণে টুপটু দি দিয়ে খিলঞ্জিয়া আমাৰ খিলঞ্জিয়া গৰিয়াখিনি ভাই হয় আমাৰ মৰিয়াখিনি ভাই হয় আমাৰ দেশীখিনি ভাই হয় যদি ভাইয়ে হয় আজি উৰিয়াম ঘাটৰ এইখিনি কথা যদি তেখেতৰ এই নেতাজনে কোৱাটো সঁচা তেতিয়ালে উচ্ছেদ কিয় হল যদি ভাইয়ে হয় লখিমপুৰত উচ্ছেদ কিয় হল যদি ভাইয়ে হয় তেতিয়ালে কৃষ্ণাইত কিয় উচ্ছেদ হল যদি ভাইয়ে হয় বিলাসীপাৰাত কিয় তাৰে দেশী মানুহখিনি উচ্ছেদ হল যদি ভাইয়ে হয় ইহতৰ ভাই বোলা শব্দ নাই ইহতৰ অকল মাত্ৰ আমাক বিভাজন কৰাৰ কাৰণে ইহতৰ একাংশৰ মাত্ৰ মুখত এটো ভাই ওলাই বাকি আমি সকলো এটা বস্তু চকৰে চাই কি ইহতে মুছলমান চাকচোন গোটেইখিনিকে এজনতো হিন্দুক কিন্তু উচ্ছেদ কৰা নাই তাতে কিমান আইতিয়াটো আমি সব বুজিছো ন যে এক পক্ষ উচ্ছেদ কৰিছে কোনো এজন হিন্দুক উচ্ছেদ কৰা নাই হে অসমীয়া হওক নেপালী হওক আদিবাসী হওক আহোমে হওক কিবা আৰু বেলেগ কিবা আছে যদি যিয়ে হওক উচ্ছেদ কৰা নাই আজি উচ্ছেদ কৰিছে যদি কাৰবাক ক্ষতিপূৰণ লগালগ দিছে কিন্তু ইহতে বাসি উচ্ছেদ কৰিছে মুছলমানখিনিক এটা গৰিয়াক উচ্ছেদ কৰিছে লখিমপুৰতো গৰিয়াক উচ্ছেদ কৰিছিলে আজি এতিয়া উৰিয়াম ঘাটতো এতিয়া শুনা পালোকে যে তাতো গৰিয়াখিনিক উচ্ছেদ কৰিছে আকৌ আমাৰ একাংশই আকৌ খিলঞ্জিয়া মুছলমান বুলি যিগিটা কয় আমিতো খিলঞ্জিয়াই বাৰু হেগিটা আকৌ একাংশই কি উচ্ছেদ আমি সমৰ্থন কৰিছো এতিয়া একাংশই কয় কে বোলে মিয়াখিনিক উচ্ছেদ কৰিছে ভাল হৈছে এতিয়া কেনেকুৱা লাগিছে মজাটো এতিয়া কেনেকুৱা লাগিছে নিজৰ মানুহৰ যে উচ্ছেদ হৈছে এতিয়া কিয় মাত নাই এতিয়া কিয় দাবী জনাবলৈ পৰা নাই যে আমাৰ মানুহক উৰিয়াম ঘাটতে হওক বা যতে হওক খিলঞ্জিয়া মুছলমানক যে উচ্ছেদ কৰিছে খিলঞ্জিয়া মুছলমানক হে মাটি পট্টা দিব লাগিব মাটি প্ৰদান কৰিব লাগিব ঘৰ প্ৰদান কৰিব লাগিব কিয় মাত নাই অকল মিয়াৰ লগত যুদ্ধ কৰিবলৈ কাৰণে আমাৰ একাংশক যুদ্ধ কৰাই ৰাখি দিছে আমাৰ মাজত ভাগ কৰি ৰাখি দিছে যে আমাৰ ভোট কেতিয়া একতা হ'ব নোৱাৰে আমি যোনদিনাখন ভোটৰ ক্ষেত্ৰত ৰাজনীতি ক্ষেত্ৰত একতা একমুঠিত আহিম তেতিয়া নিশ্চয় আমি আমাৰ অধিকাৰৰ কাৰণে আমি মাত মাতিবলৈ আমি পাৰিম মই বাৰম্বাৰ কৈ থাকো কোনো ধৰ্ম জাতি ভাষীৰ লগত কোনো দিনাখন আমাৰ যুদ্ধ নাই যুদ্ধ কৰিব নালাগে কিন্তু যোনদিনাখনতে আপোনালোকে একতা হ'বলৈ নাজানে নহয় তেতিয়ালে আপোনালোকে মাত মাতিবলৈ নোৱাৰে আপোনালোকে নিজৰ পাব লগা প্ৰাপ্যখিনিও নাপায় কাৰণ একাংশই আমাক অকল ব্যৱহাৰ কৰি আছে সেইকাৰণে এতিয়াৰ পৰা মই ভাবো প্ৰত্যেকটো গাঁৱত প্ৰত্যেকটো এটা পদলি আসলতে এটা বস্তু চৰ্চা হ'ব লাগে যে কোনো মুছলমান ভাগ হ'ব দৰকাৰ নাই প্ৰত্যেকটো মুছলমান একলগ হওক কাৰণ একাংশই আমাক কোনো দিনেখন ইহতে আমাক কোনো দিনেখন মানে অসমীয়াটো নকয় আমিতো ইহতৰ কাৰণে অসমীয়াই নহয় আমাৰতো অৱদান নাই বুলিয়ে কয় ইহতে অকল ইহতৰে অৱদান আছে
অকল সিহঁতে স্বাধীন কৰিছে ভাৰতখন, অকল সিহঁতে স্বাধীন কৰিছে অসমখন, অকল সিহঁতে যুদ্ধ কৰিছে, আমাৰটোতো অৱদান নাই বুলিয়ে কয়। কিহৰ কাৰণে জানেনে? কাৰণ আমি সেইখিনি সুবিধা দিছো। আমাৰ ল'ৰা ছোৱালী আজি ইতিহাস আমাৰ নাজানে, কাৰণ আমি আমাৰ ইতিহাস আমি পাহৰিছো। যেতিয়াই আমি আমাৰ ইতিহাস পাহৰিম, তে বেলেগে আমাৰ ইতিহাসকটোতো লাঞ্ছনা বিলঞ্চনা কৰিবই। হা, আমাৰ ৰাজনীতি ক্ষেত্ৰত আমাৰ অধিকাৰ কি আছে আজি তাৰিখত? কোনোবা ক'ব পাৰিব? যিখিনিয়ে খিলঞ্জীয়া মুছলমান কৈ থাকে, আজি ৰাজনীতিৰ ক্ষেত্ৰত কি অধিকাৰ আছে? আজি কোনোবা এটা উজনিৰ পৰা জিকি আহিব পাৰিবনে? এজন গৰিয়াই জিকি আহিব পাৰিবনে উজনিৰ পৰা? নোৱাৰে। কিয়? তেতিয়া তোৰতো খিলঞ্জীয়া কথা কি নহয় নেকি? গৰিয়া খিলঞ্জীয়া নহয় নেকি? গৰিয়া অসমীয়া নহয় নেকি? কিন্তু তেতিয়া নাহে, সংখ্যা নাই, তেতিয়া আহিব মুছলমান, তেতিয়া কিন্তু গৰিয়া বুলি নাহে, তেতিয়া কিন্তু খিলঞ্জীয়া বুলি নাহে। কিয়? উজনিৰ পৰা এজন মাত্ৰ গৰিয়া জিকাই দিয়কচোন চাওঁ, নাহে। কিন্তু আজি আমাৰ সংখ্যালঘু অঞ্চলত যাওকচোন, কোনোবা এজন গগৈও জিকিব, কোনোবা এজন শৰ্মাও জিকিব, কোনোবা এজন বৰদলৈও জিকিব, কোনোবা এজন বৰাও জিকিব, কোনোবা এজন দাসও জিকিব। কাৰণ আমি ককাই ভাই ভাবিছো নহয়, আমি ককাই ভাই ভাবিছো। আজি দেশকে হাজোখন, য'ত গৰিয়াৰ সকলোতকে বেছি মানুহ আছিলে গৰিয়া, আজি কি হ'ল? SC কৰি দিলে। এজন কাৰোবাৰ মাত আছেনে? নাই। আজি ৰঙিয়া সমষ্টিখন গৰিয়া মানুহ আছে, তাতে কিবা এটা দিছেনে? জিকিব পাৰিবনে তাৰ পৰা? নোৱাৰে। এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়, নামনি অসম আৰু মধ্য অসম আপুনি বচাব নোৱাৰিলে। সৰ্বনাশ, নামনি অসম মধ্য অসম বৰবাদ হৈ গ'ল। কিন্তু এই কথা আপোনাৰ মুখেৰে প্ৰকাশ কৰোঁতে আপুনি একেলগে পদত্যাগ কৰা উচিত আছিল। অসমৰ বিভিন্ন মন্ত্ৰিত্ব দায়িত্বত আপুনি তাহানি যুগৰ পৰা ৰৈ আছে। আপুনি বিভিন্ন মন্ত্ৰিত্ব দায়িত্ব পালন কৰিছে। আপোনাৰ ব্যৰ্থতাৰ বাবেই যদি কিবা ক্ষতি হৈছে, তাৰ বাবে মূল দায়ী আপুনি নিজে। আপুনি কি কৰিছে? নামনি অসম আৰু মধ্য অসম কিয় বচাব নোৱাৰিলে? বচাব কেনেকৈ? আপুনি পত্নী প্ৰেমত মত্ত হৈ কেৱল পত্নীৰ নামত সম্পত্তি ঘটোৱাত আৰু লুণ্ঠন চলোৱাত আপুনি ব্যস্ত। সেইকাৰণে আপুনি বচাব নোৱাৰিলে। কিন্তু আপুনি বচাব নোৱাৰিলে, ইয়াৰ প্ৰকৃত ভাৱাৰ্থ কি? নামনি অসম আৰু মধ্য অসম কি হ'ল? কোনে লৈ গ'ল? অসমৰ পৰা বিচ্ছিন্ন হ'ল নেকি? আজি আপুনি অসমখনক আপুনি ভাগ কৰিব বিচাৰে নেকি? আপুনি যে উত্তৰ অসম আৰু উজনি অসমৰ বাবে অনুকম্পা দেখুৱাইছে, সেয়া আপোনাৰ এক ৰাজনৈতিক অভিসন্ধি মাত্ৰ। শক্তিশালী বিৰোধী পক্ষৰ উপস্থিতিত আপুনি কম্পমান। গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈ, অজিত কুমাৰ ভূঞা, মনোৰঞ্জন তালুকদাৰ তথা অসমৰ বুদ্ধিজীৱী মহলৰ ঐক্যবদ্ধ প্ৰচেষ্টাক আপুনি ভয় খাইছে। সেয়া আপুনি সৰহসংখ্যক বিধায়কৰ চিট থকা উজনি অসম আৰু উত্তৰ অসমক আপুনি সাম্প্ৰদায়িক মনোবৃত্তিৰে আৰু নামনি অসমৰ মুছলমান জনগোষ্ঠীৰ এটা ভয় ভীতিৰে আপুনি তেওঁলোকক ভীতিগ্ৰস্ত কৰি আপোনাৰ নিজৰ ৰাজনৈতিক অভিসন্ধি আপুনি সিদ্ধি কৰাৰ প্ৰচেষ্টাত আপুনি এনেকুৱা মন্তব্য প্ৰদান কৰিছে। প্ৰকৃতপক্ষে আপোনাৰ আশীৰ্বাদ পুষ্ট উদণ্ড যুৱকসকলে উজনি অসম আৰু উত্তৰ অসমত যি অটপালি চলাইছে, তাৰ বাবে সেই অঞ্চলসমূহৰ জনসাধাৰণে ভুক্তভোগী হ'বলগীয়া হৈছে। তেওঁলোক ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকক বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা চান্দা দিয়াৰ বাবে সেই অঞ্চলসমূহৰ জনসাধাৰণে 10 টকীয়া সামগ্ৰী 15 টকীয়াত কিনিবলগীয়া হৈছে। আজি সৰ্বসাধাৰণ ক্ষতিগ্ৰস্ত। আৰু নামনি অসমত আপোনাৰ তেনে আশীৰ্বাদ পুষ্ট কোনো উদণ্ড ব্যক্তিৰ আৱিৰ্ভাৱ ঘটা নাই। সেয়ে নামনি অসমৰ মানুহ কিছু হ'লেও তুলনামূলকভাৱে অলপ বেছি শান্তিত বসবাস কৰিব পৰা হৈছে। আজি নামনি অসমত আপুনি ৰক্ষা কৰিব নোৱাৰিলে। নামনি অসম কি হ'ল? নামনি অসম কোনে লৈ গ'ল? এই কথাৰে আপুনি নামনি অসমৰ বংগমূলীয় মুছলমানসকলৰ ভয় ভীতিৰে আপুনি অসমবাসীক ভীতিগ্ৰস্ত কৰিব বিচাৰিছে। প্ৰকৃতপক্ষে নামনি অসমৰ এই বংগমূলীয় মুছলমানসকল বা দেশী মুছলমানসকল বিদেশী হয়নে? তেখেতসকলে দেশৰ বা ৰাজ্যৰ কিবা ক্ষতি কৰিছেনে? তেখেতসকলে ভাৰতবৰ্ষৰ স্বাধীনতা সময়ৰ পৰা দেশৰ স্বাৰ্থত আত্মবলিদান দিছে। তেখেতসকলে অসমীয়া ভাষাৰ স্বাৰ্থত আত্মবলিদান দিয়াৰ উদাহৰণ আছে। তেখেতসকল প্ৰকৃত ভাৰতীয় ভূমিপুত্ৰ। তেওঁলোক কোনো বিদেশী ৰাষ্ট্ৰৰ পৰা অহা নহয়। তেওঁলোক ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ পৰা আন এটি প্ৰান্তলৈ স্থানান্তৰিত হোৱা ব্যক্তি। কিন্তু আপোনাৰ নিৰ্লজ্জ নিকৃষ্ট ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে তেওঁলোক আপুনি বিদেশী সজাই আছে।
তেওঁলোকক আপুনি উচ্ছেদ কৰিছে অমানৱীয়ভাৱে অবৈধ উপায়ে তেওঁলোকক আপুনি উচ্ছেদ কৰিছে কিন্তু তেখেতসকলে উচ্ছেদ কৰি নাম দিছে বাংলাদেশী এজন ব্যক্তিকে আপুনি বাংলাদেশলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হোৱা নাই তেন্তে আপুনি এই মিছা অত্যাচাৰ এটা জাতি জনগোষ্ঠীৰ ওপৰত কেলেই চলাই আছে এয়া আমাৰ দেশৰ কাৰণে মংগলজনক হ'বনে কেৱল আপোনাৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে আপোনাৰ লুণ্ঠন দাস চলাই থকাৰ বাবে আৰু আদানী আম্বানীক সন্তুষ্ট কৰাৰ বাবে আপুনি এটা বৃহত্তৰ জনগোষ্ঠীক আপুনি অত্যাচাৰ কৰি আছে তেওঁলোকৰ কথা আপুনি অবিচাৰ কৰি আছে আপোনাৰ এনে কুমনোবৃত্তি আপোনাৰ এনে ৰাজনৈতিক কু অভিসন্ধি পতন হওক ধ্বংস হওক এজন সন্মানীয় মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা ধৰণৰ আবুল তাবুল মন্তব্য দেখিলে আচলতে আজি মোৰ পুতৌ জাগিছে আসলে হাঁহি উঠিছে এজন সন্মানীয় মুখ্যমন্ত্ৰীয়ে প্ৰতিটো সময়তে কেৱল ধৰ্মৰ নামত ভাষাৰ নামত জাতিৰ নামত ৰাজনীতি কৰিব গৈ অসমখন ভাঙি থানবান কৰিব গৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কৈছে যে জাতি নিৰাপদ নহয় আমাৰ দেশ নিৰাপদ নহয় অসমৰ মুখ্যমন্ত্ৰী হৈছে আপুনি আজি প্ৰায় 11 বছৰ দিল্লীত আপোনালোকৰ চৰকাৰ ইয়াৰ আগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে আপোনালোকে ইমান বছৰ থাকিলে শাসন কৰিলে আৰু এতিয়া আজি নিৰ্বাচনলৈকে 6-7 মাহ থকাৰ সময়ত আপুনি কৈছে আজি জাতি নিৰাপদ নহয় অসমীয়া জাতি নিৰাপদ নহয় আসলতে এটা কথা স্পষ্ট হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যিদিনাখনৰ পৰা দায়িত্ব ল'লে সেই দিনাখনৰ পৰা আপুনি নিৰাপদ নহয় আসলতে অসমত ৰাজনৈতিকভাৱে আপুনি নিৰাপদ নহয় গতিকে আপুনি নিৰাপদ হ'বৰ বাবে আমাৰ আজি অসমখনক ভাগ ভাগ কৰিব বিচাৰিছে যেনেকৈ মণিপুৰখন অশান্ত হৈছিলে ঠিক তেনেকৈ আপুনি অসমত আজি অশান্ত কৰিবৰ কাৰণে চেষ্টা কৰিছে সেই কথা ৰাইজে ভালদৰে বুজি পাইছে আজি বাৰে বাৰে কৈছে আপুনি আজি অচিনাকি ব্যক্তিৰ কথা কৈছে এজন মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ মন্তব্যৰ জৰিয়তে তেখেতৰ যিটো বিফলতা আজি এইখন চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিফল হৈছে বিজেপি চৰকাৰ বিফল হৈছে যাৰ বাবে আজি তেওঁ জাতি নিৰাপদ নহয় বুলি কৈছে আজি হিমন্ত বিশ্ব শৰ্মাই কি কৈছে যে অসমত কিছুমান মানুহক তেওঁ আজি আৰ্মছ দিব বিচাৰিছে বন্দুক দি তেওঁ মণিপুৰৰ সংঘৰ্ষ সৃষ্টি কৰিব বিচাৰিছে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ আজি ভায়াক্ৰান্ত হৈছে যেটো সময়ত তৰুণ গগৈ ডাঙৰীয়াৰ 3টা কাৰ্যকালত 10,000 কোটি টকা ঋণ লওঁতে তেখেতৰ দেশদ্ৰোহী বুলি কৈছে বিজেপি দলে আজি হিমন্ত বিশ্ব শৰ্মাই মাহে মাহে হাজাৰ হাজাৰ কোটি টকা লোৱাৰ পিছত আজি বিজেপি নেতাসকলে তেওঁক দেশদ্ৰোহী ক'ব নে দেশপ্ৰেমিক বুলি ক'ব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবোৰ কথা অসমৰ ৰাইজে ভালদৰে বুজি পাইছে আজি আপুনি কি কৈছে ভাবুকি নাই বুলি ক'ব বিচাৰে আজি আপুনি মানে আজি সন্দেহজনক মই এই প্ৰশ্নটো সুধিছো মুখ্যমন্ত্ৰীয়ে যেটো কৈছে যে জাতিটোৰ বাবে শংকা আহিছে জাতিটো নিৰাপদ হ'বলৈ আমি সকলো সজাগ হ'ব লাগিব আপুনি ক'ব বিচাৰিছে এয়া কেৱল ৰাজনীতিক উদ্দেশ্য 26ৰ লক্ষ্য অৰ্থাৎ জাতিটোৰ প্ৰতি কোনো শংকা নাই হিমন্ত বিশ্ব শৰ্মা জাতিৰ প্ৰতি কোনো তেওঁ সদিচ্ছা নাই অসমীয়া জাতীয় অসমৰ কোনো মৰম নাই তেখেতৰ কেৱল এটাই ইচ্ছা যে তেখেত মুখ্যমন্ত্ৰী হ'ব লাগে যিকোনো প্ৰকাৰে তেখেতক সাম্প্ৰদায়িক সংঘৰ্ষই হওক মানুহ হত্যা কৰিয়ে হওক মাৰপিট কৰাই হওক তেওঁ যেনে তেখেতৰ শাসনৰ বাগজুৰি ল'ব লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা কথা জনা উচিত যে আপুনি যি কাম কৰিব গৈ আছে অসমখনত শংকৰ আজানৰ পবিত্ৰ মিলনভূমি আমি সকলোৱে একত্ৰিত হৈ আছো একত্ৰিত হৈ থাকিম আপুনি যেনে ভাগ ভাগ কৰিছে একাংশ মানুহক খণ্ডেজনক নাগৰিক বুলি কৈছে আজি আপুনি অচিনাকি বুলি কৈছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি জনা উচিত যেতিয়া নিৰ্বাচনৰ সময় আহে আপুনি এই অচিনাকি ব্যক্তিসকলৰ লগত গৈ কেম্পেইনিং কৰে যেতিয়া আপোনাৰ সামগ্ৰী উপনিৰ্বাচন আছিল আপুনি এই অচিনাকি ব্যক্তিসকলৰ লগত লৈ আপুনি নিৰ্বাচনী প্ৰচাৰ চলাইছিলে যেতিয়া লোকসভা নিৰ্বাচন আছিল আপুনি বিভিন্ন জাগাৰ লগতে আমাৰ লাহৰি ঘাটতো আমাৰ অচিনাকি ব্যক্তিৰ লগত নাচি নাচি আপুনি ভাষণ দিছিলে আপুনি চাওক আপোনাক এখন লৈ আছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি অচিনাকি ব্যক্তি বুলি কোৱা কিছু মানুহৰ ফটো এখন চাওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজে চাওক অচিনাকি ব্যক্তিৰ লগত তেখেতে ফটো উঠিলে যেতিয়া নিৰ্বাচনৰ সময় আহে যেতিয়া তেখেতক ভোট লাগে তেতিয়া তেওঁ অচিনাকি ব্যক্তিৰ লগত ফটো উঠে যেতিয়া নিৰ্বাচনৰ সময় আহে তেখেতক ভোট লাগে তেতিয়া লাহৰি ঘাটত যাব ঢিঙত যাব ৰূপহীত যাব ধুবুৰীত যাব যেতিয়া নিৰ্বাচন আহে অচিনাকি ব্যক্তি ৰঞ্জিত দত্ত দাস ডাঙৰীয়া ফটো উঠিছে গতিকে ৰাইজক বাৰে বাৰে বুৰ্বক নবনাব আপুনি চাওক যি উচ্ছেদ কৰিছে এই উচ্ছেদৰ 55,000 বিঘা মাটি আপুনি উচ্ছেদ কৰিছে আপুনি দেখাইছে যে সংখ্যালঘু মুছলমানক উচ্ছেদ কৰিছে আপুনি সংখ্যালঘু মুছলমান মানুহক মাত্ৰ 6,000 উচ্ছেদ কৰিছে
আপুনি ভূমিপুত্ৰ খিলঞ্জীয়া ৰাভা গাৰো মিচিং মোক এটা কথা একেবাৰে চমুকৈ এটা কথা উত্তৰ দিয়ক যে জাতিটোৰ প্ৰতি ভাবুকি নাই নেকি জাতিটোৰ প্ৰতি এতিয়া কোনো ভাবুকি নাই নেকি মুখ্যমন্ত্ৰীয়ে যি ধৰণে কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অসমখনত আমি সকলোৱে মিলা প্ৰীতি আছো যেতিয়া আপুনি কংগ্ৰেছত আছিলে তেতিয়া জাতিৰ সংকট নাছিলে যেতিয়া যোৱাবাৰ আপোনাক ভোট দিছিলে জাতিৰ সংকট নাছিলে আৰু যেতিয়া 2026 নিৰ্বাচনত আপুনি হাৰিম বুলি ভাবিছে তাৰ পিছত জাতিৰ সংকট আহিছে এই কথা অসম আছক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজে মুখপাত্ৰগৰাকীৰ মতে জাতিৰ কোনো সংকট নাই কেৱল ৰাজনৈতিক স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে কথা বতৰা বুলি কৈছে 26 যে আজি চৰকাৰখনে কেতিয়াও আমাৰ গ্ৰাম্য অৰ্থনীতিটো উন্নতি হোৱাটো বিচৰা নাই কাৰণ যদি গাঁৱৰ মানুহবিলাক যদি ধনী হৈ যায় তেতিয়াহ'লে গাঁৱৰ মানুহে নিজৰ চিন্তা চৰ্চাৰে ভোট দিব আৰু নিজৰ চিন্তা চৰ্চাৰে যদি ভোট দিয়ে তেতিয়াহ'লে তেওঁলোকক নিদিবও পাৰে সেইকাৰণে আঁচনি ভিত্তিক ৰাজনীতি কৰি তেওঁলোকে মানুহখিনি ধৰি ৰাখিব বিচাৰিছে আজি বকতালৈ যদি যাওঁ বকতাত যদি চোৱা হয় তেতিয়াহ'লে দেখা যায় যে বকতাত আগতে এগৰাকী মানুহে এযোৰ মুগা সাজ বৈ 12,000-15,000 টকা এমাহত ইনকম কৰিছিলে সোণ কিনিছিলে মানে হেৰিয়ৰ পৰা এইটো কি বুলি কয় কাপোৰ বৈ আজি কিন্তু সেই 12,000 টকা ইনকম কৰা মহিলাগৰাকীয়ে 1200 টকা অৰুণোদয়ৰ কাৰণে বাট চাই থাকিব লগা হয় নিষ্কৰ্মা হৈ গৈছে ইতিমধ্যে আপোনালোকে সকলোখিনি কথাই গম পালে সকলোৱে নিজৰ নিজৰ মত প্ৰকাশ কৰিলে আচলতে কি চলি আছে আমাৰ অসমখনত আপোনালোকে সকলোৱেতো গম পায়ে আছে অসমৰ পৰিৱেশ এতিয়া ঠিক নহয় হয় আপোনালোকে বুজি পাইছে অসমৰ পৰিস্থিতি বহুত বেয়া দিশৰ ফালে গৈ আছে আমি সকলো এক কঠিন দিশৰ ফালে সোমাই পৰিছোঁ হয় বহুত বেয়া পৰিস্থিতি হিন্দু মুছলমানৰ যেতিয়া এই ৰাজনীতিটো চলিছে বহুত বেয়া হৈ পৰিছে জাতিটো নিৰাপদ হ'বলৈ হ'লে ৰাইজ সজাগ হ'ব লাগিব সজাগ সময় হ'বৰ বাবে সময় হ'ল হয় আপোনালোকে ঠিকে হৈছে অসমক লৈ পিনে বহুত বেছি ৰাজনীতি চলি আছে অসমৰ মাজত হিন্দু মুছলমানৰ ৰাজনীতি উচ্ছেদক লৈ পিনে ৰাজনীতি চলাইছে এইখন চৰকাৰে অসমৰ ৰাজনীতি কৰিবলৈ সোমাইছে একাংশ লোক হয়তো আপোনালোকে বহুখিনি কথাই গম পাইছে যদিহে তেওঁলোকৰ কথাত আপোনালোকে একমত হয় ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব আপোনালোকৰ মতামত কমেণ্টৰ যোগে জনাবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল